Hello students, মই ফমিৰণ বৰা আৰু তোমালোকে চাই আছা তোমালোকৰ ইউটিউব চেনেল জ্ঞানম টিউচন। এই চেনেলটোৰ যোগেদি আমি ক্লাছ 10 ৰ জেনেৰেল সায়েন্স, ক্লাছ 11 আৰু 12 ৰ ফিজিক্স, কেমিষ্ট্ৰি আৰু বায়োলজিৰ ইম্পৰ্টেন্ট টপিক বিলাক ডিসকাস কৰি থাকো। গতিকে যদিহে তুমি ক্লাছ 10 ৰ ষ্টুডেন্ট বা ক্লাছ 11 বা 12 ৰ সায়েন্সৰ ষ্টুডেন্ট তেতিয়াহলে এতিয়া চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা এণ্ড কাষত থকা বেল আইকনটো প্ৰেছ কৰা যাতে আমি দিয়া সকলো ভিডিও তোমালোকৰ ওচৰত গৈ পায়। সো আমি ডিসকাস কৰি আছো তোমালোকৰ হৈতে ক্লাছ 11 ৰ ফিজিক্সৰ Unit and Measurement Chapter 2, Chapter number 2, আৰু আজি হ'বলৈ গৈ আছে তাৰ লেকচাৰ নম্বৰ 3। ইয়াতকে আগতে দুটা ক্লাছ অলৰেডি বনোৱা হৈছে। যদি তোমালোকে সেই ক্লাছ কেটা চোৱা নাই, এই ভিডিওটোৰ ডেসক্ৰিপচনত মই এই চেপ্টাৰটোৰ যেটো প্লেলিষ্ট হেতু দি দিম, তাত গৈ তোমালোকে সিৰিয়ালি আগৰ দুটা ভিডিও চাই আহিব পাৰা। ওকে, সো আৰম্ভ কৰো আমি আজিৰ ক্লাছটো। আজিৰ ক্লাছটোৰ আমাৰ ফাৰ্স্ট টপিকটো হৈ গল some special length units for short and large length। মই এদিন এটা কথা কৈছিলো তোমালোকক মেবি ফাৰ্স্ট চেপ্টাৰটোত চাগে যে ফিজিক্সত এনেকুৱা হয় যে দুটা গ্ৰহৰ মাজত থকা যেটো ডিসটেন্স, দুটা স্যাটেলাইটৰ মাজৰ যেটো ডিসটেন্স, তাৰ পৰা তোমালোকে দুটা এটমৰ মাজত থকা ডিসটেন্সও মেজাৰ কৰিব পাৰা। এটা কথা হল ধৰি লোৱা আৰ্থৰ পৰা সানৰ ডিসটেন্স বহুত দূৰ, কিন্তু দুটা এটমৰ মাজত ডিসটেন্স ফৰ এক্সাম্পল যেতিয়া তোমালোকক কোৱা হয় ডাইপোল, তোমালোকে পাবাগে এতিয়া হয়তো পোৱা নাই সেকেন্ড ইয়াৰ পাবা। ডাইপোল বুলি কলে তাত দুটা চাৰ্জ দেখুৱা হ'ব, এটা হল প্লাস কিউ, এটা হল মাইনাস কিউ, দুটা আধান তাৰ মানে দুটা চাৰ্জ। তাহাতৰ মাজৰ ডিসটেন্স এটা থাকিব আৰু সেই ডিসটেন্সটোক আমি টুৱাইস এ বুলি ধৰি লম। ইমান বেছি ডিটেইলত যাব নালাগে, বাট এটা বস্তু তোমালোকক ইয়াতে কৈ যাও যে এই যে আমি দুটা আধান ললো, তাহাতৰ মাজৰ দূৰত্ব ললো, সেই দূৰত্বটো এটা বহুত সৰু, ঠিক আছে। আৰু যে সান আৰু আৰ্থৰ মাজৰ ডিসটেন্স যেটো আমি প্যাৰালেক্স মেথডত এপ্লাই কৰি প্লানি আমি উলিয়াইছিলো, সেই প্যাৰালেক্স মেথড এপ্লাই কৰি যে আমি আৰ্থ আৰু সানৰ ডিসটেন্সটো উলিয়াব পাৰো বা আমি সানটোৰ ডায়ামিটাৰটো মেজাৰ কৰিব পাৰো, যেনেকুৱা এটা কোৱেশ্চন আমি লাষ্ট ক্লাছতো পঢ়িছিলো। সেইবিলাকত দেখিছা যে তাত সেই দূৰত্ববিলাক বহুত ডাঙৰ হয়। সো সেইভাবে আমি বেলেগ বেলেগ কিছুমান ইউনিটৰ হেল্প লবলগীয়া হয়, বুজি পাইছা। আৰু সেই কাৰণে ইয়াত মই এটা বস্তু তোমালোকক মাৰ্ক কৰি দিও যে ইয়াত লিখা হৈছে for short and large length। short length বুলি কলে এনেকুৱা টাইপৰ লেংথ বিলাক, লাৰ্জ লেংথ বুলি কলে সেই আৰ্থৰ ডায়ামিটাৰ, সানৰ ডায়ামিটাৰ, আৰ্থ টু সান ডিসটেন্স এনেকুৱা টাইপৰ হ'ব, ঠিক আছে। সো কেটামান স্পেশাল ইউনিট চোৱা। 1 ফাৰ্মি, ইয়াক আমি স্মল f বুলি লিখিম, আৰু যদি তোমালোকৰ চিনাকি ইউনিট মিটাৰত যদি ইয়াক ক'ব খোজা তেতিয়াহলে এটো হৈ যাব 10 to the power minus 15 মিটাৰ। 10 to the power minus 15 মিটাৰ, তাক তুমি কি বুলি ক'ব পাৰা সিম্পলি 1 ফাৰ্মি। কবলে অসুবিধা হয় নাই 10 to the power minus 15 মিটাৰ বুলি, তাতকে সুবিধা হোৱাকে সৰুকে এটা ইউনিট উলিয়াই থৈ দিলে যেটো হৈছে 1 ফাৰ্মি, ঠিক আছে। তাৰ পিছত চোৱা 1 আংষ্ট্ৰম, এটো চাগে তোমালোকে পাইছা আগতে। 1 আংষ্ট্ৰমটোক আমি এনেকে ধৰণেৰে লিখো 1 a to the power 0 এনেকুৱা ধৰণেৰে লিখা হয়, দেখিছা a টোৰ ওপৰতে ফুট এটা দি দিছো, তেনেকে লিখো। আৰু তাৰ আমি যদি মিটাৰত কবলে যাও হেতু কিমান হ'ব 10 to the power minus 10 মিটাৰ। তাৰ মানে আমি 10 to the power minus 10 মিটাৰ বুলি কবলে অলপ অসুবিধা হয়, সো তাক আমি আৰু অলপ সহজকে কৈ থব পাৰো কি বুলি সিম্পলি 1 আংষ্ট্ৰম। ওকে, দেন আহি যোৱা নাম্বাৰ 3 1 এষ্ট্ৰোনমিক্যাল ইউনিট, তাক আমি 1 AU বুলি ক'ব পাৰো। A for astronomical, U for unit, ঠিক আছে। আৰু তাক যদি তুমি মিটাৰত কবলে যোৱা তাৰ মানটো কিমান হ'ব 1.496 into 10 to the power 11 মিটাৰ, ঠিক আছে। সো 1.496 into 10 to the power 11 মিটাৰ বুলি কোৱাতকে মই যদি কওঁ 1 AU বেছি সহজ হ'ব, সেই কাৰণে বেলেগ বেলেগ ধৰণৰ ইউনিট বিলাক উলিওৱা হৈছে। এইটো বহুত এটা ডাঙৰ ডিসটেন্স, দেখিছানে 10 to the power 11 1.496 তাৰ লগত কিমান পূৰণ হৈ আছে একৰ পিছত 11টা শূন্য, বহুত এটা ডাঙৰ দৈৰ্ঘ্যৰ কথা কোৱা হৈছে, হয়নে। এইটো চোৱা 10 to the power minus 10 বহুত এটা সৰু দৈৰ্ঘ্যৰ কথা কোৱা হৈছে, দেখিছানে সৰু আকৌ এটো ইমান ডাঙৰ, এনেকুৱা বেলেগ বেলেগ দৈৰ্ঘ্যবিলাক, খুব শৰ্ট কিছুমান খুব লাৰ্জ হ'ব, সেইবিলাকৰ কাৰণে এই বেলেগ বেলেগ ইউনিট বিলাক। এটা এইটো বস্তু এটা ইম্পৰ্টেন্ট কিন্তু দেই যে হোৱাট ইজ 1 এষ্ট্ৰোনমিক্যাল ইউনিট। তেতিয়া তোমালোকে আনসাৰটো এনেকে দিলে নহব যে স্যাৰ 1 এষ্ট্ৰোনমিক্যাল ইউনিট মানে হৈছে 1.496 into 10 to the power 11 মিটাৰ। এইটো তাৰ আনসাৰ নহয়, তাৰ আনসাৰটো হ'ব লাগিব 1 AU, তাৰ মানে এষ্ট্ৰোনমিক্যাল ইউনিট মানে কি যে পৃথিৱীৰ পৰা এটো ধৰি লোৱা আৰ্থ, ওকে, পৃথিৱীৰ পৰা সানলৈকে যেটো এভাৰেজ ডিসটেন্স, তাৰ মানে যেটো গড় দূৰত্ব, সেই এভাৰেজ যেটো ডিসটেন্স তাক কোৱা হয় কি বুলি 1 এষ্ট্ৰোনমিক্যাল ইউনিট, বুজি পাইছা। এভাৰেজ ডিসটেন্স কৰ পৰা আৰ্থৰ পৰা সানলৈকে তাক কোৱা হয়
1 astronomical unit কেলেনো কোৱা হৈছে এভাৰেজ ডিসটেন্স বুলি তাৰ মানে আৰ্থৰ পৰা যেতিয়া সানলৈকে ডিসটেন্সটো জুখিবা একদম পারফেক্টলি নাপাব পৰা ডিসটেন্সটো বাট লগভগ তাৰ মানে এনেকুৱা এটা ৰিজাল্ট আহিব এভাৰেজ বুজি পাইছা সেই কাৰণে ইয়াত এভাৰেজ বা গড় এটা মান লোৱা হয় তাৰ মানে ঠিক আছে কেবাবাৰো জুখা হয় কিহৰ সহায়ত প্ৰেলেক্স মেথডৰ সহায়ত কেবাবাৰো জুখা হয় জুখি সেই মেজাৰমেন্ট বিলাকৰ পৰা এটা গড় মান লৈ লোৱা হয় হেতু হৈছে ইমান ঠিক আছে হেতু নেক্সট আহি যোৱা 1 লাইট ইয়াৰ মানে কি হয় এটা দেখাত এনেকুৱা লাগিছে ইয়াৰ বুলি আছে দেখিছানে 1 লাইট ইয়াৰ গটিকে ইয়াৰটো তো আমি টাইমৰ ক্ষেত্ৰত ইউজ কৰো এটো এটা টাইমৰ নিচিনা লাগিছে কিন্তু একচুয়ালি টাইম নহয় 1 লাইট ইয়াৰ to so মই মিটাৰত লিখিব পাৰো দেখিছা 9.46 into 10 to the power 15 মিটাৰ আৰু মিটাৰ মানে কি হেতু এটা লেংথৰ কথা কলে তাৰ মানে এইটো এটা দৈৰ্ঘ্য তোমালোকে জানানে শূন্যত পোহৰৰ দ্ৰুতি কিমান 3 into 10 to the power 8 মিটাৰ per second পোহৰে ইমান স্পিডত গতি কৰে বায়ুতেই হওক বা শূন্যত হওক বা ভেকুৱাম বা এয়াৰৰ থ্ৰুৰেদি হয়নে সো এয়াৰতে হওক বা ভেকুৱামতে হওক ইমান স্পিডত বায়ুৱে ট্ৰেভেল কৰে এটা তোমালোকে ভাবাচোন যেনিবা এখন গাড়ী গৈ আছে 60 কিলোমিটাৰ পাৰ আৱাৰ স্পিডত এখন গাড়ী কে গাড়ীখন গৈ আছে কিমান স্পিডত গৈ আছে ধৰি লোৱা 60 কিলোমিটাৰ পাৰ আৱাৰ স্পিডত গৈ আছে এটা যদি মই কওঁ যে গাড়ীখন 2 ঘণ্টাৰ কাৰণে গৈ আছে হিমান স্পিডত 2 ঘণ্টাৰ কাৰণে যদি গাড়ীখন গৈ থাকে হি কিমান এটাটো ডিসটেন্স কভাৰ কৰিব যদি পাৰ আৱাৰ 60 কিলোমিটাৰ পাৰ আৱাৰত গৈ থাকে 2 ঘণ্টাত হি 120 কিলোমিটাৰ কভাৰ কৰিব ঠিক আছে বা হি এক দিনৰ কাৰণে গৈ আছে এক দিন একেহে গাড়ীখন চলি আছে আৰু 60 কিলোমিটাৰ পাৰ আৱাৰ স্পিডত গৈ আছে এটা দূৰত্ব অতিক্ৰম কৰিবনে কৰিব পোহৰেও তেনেকে গতি কৰি আছে আৰু পোহৰৰ স্পিডটো কিমান 3 into 10 to the power 8 মিটাৰ per second হিমান স্পিডত পোহৰটো যদি 1 বছৰৰ কাৰণে গৈ থাকে সেই 1 বছৰত হিমানটো স্পিডত পোহৰে কিমান দূৰ অতিক্ৰম কৰিব বুজি পাইছানে পোহৰে 3 into 10 to the power 8 মিটাৰ per second স্পিডত 1 বছৰৰ কাৰণে যদি গতি কৰি থাকে কিমান দূৰ অতিক্ৰম কৰিব তাক কোৱা হ'ব 1 লাইট ইয়াৰ এই ইয়াৰটো কৰ পৰা আহিছে 1 বছৰত কিমান দূৰ অতিক্ৰম কৰে বুলি যে কৈছো সেই কাৰণে ইয়াৰ পৰা আহিছে ইয়াৰটো ঠিক আছে আলটিমেটলি কিন্তু 1 লাইট ইয়াৰটো এটা টাইম নহয় দেই এটো হয় এটা লেংথ ওকে আৰু মিটাৰত লিখিলে কিমান হ'ব 9.46 into 10 to the power 15 মিটাৰ ওকে দেন আহি যোৱা 1 পাৰসেক এটো এটা নতুন ইউনিট তোমালোকে চাগে আজি প্ৰথমবাৰৰ বাবে শুনিছা 1 পাৰসেকক যদি আমি মিটাৰত লিখো তেতিয়া হলে 3.08 into 10 to the power 16 মিটাৰ বহুতৰ মনত এটা কোৱেশ্চন আহি আছে যে স্যাৰ এইবিলাক ইমান টান এইবিলাক মনত কেনেকে ৰাখিম একো দৰকাৰ নাই নালাগে মনত ৰাখিব সব মনত ৰাখিবৰ দৰকাৰ নাই 1 পাৰসেক টু মিটাৰত কিমান হয় ইমান নেসেসাৰি নহয় বাট 1 পাৰসেক মানে কি হয় হেতু জানিব ট্ৰাই কৰিবা ঠিক আছে 1 পাৰসেক মানে কি হয় এটা ধুনিয়া এসোৱা মই লিখি ৰাখিছো এটা ডেফিনিশনটা যে ডিসটেন্স এট হুইচ এভাৰেজ ৰেডিয়াস অফ আৰ্থছ অৰবিট subtends an angle of 1 arc second এটা সো অকনমান আগতে যে মই তোমালোকক এটা বস্তু দেখাইছিলো যেটো আছিল কি astronomical unit এটা সো 1 AU মই কৈছিলো নে পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব হেতু ইয়াতে দেখাই ৰাখিছো ঠিক আছে এই ডায়াগ্ৰামটোত হেতু আছে এটা সো এই যেটো ডেফিনিশন আছে ডেফিনিশনটো প্ৰথমতে যাব না লাগে মই এই ডায়াগ্ৰামটো কাখত আকৌ ভালকে একবাৰ তোমালোকক প্ৰথমতে বুজাই লওঁ তোমালোকে প্ৰথমতে সেই ডায়াগ্ৰামটোত আহা তাৰ পিছত তোমালোকে ডেফিনিশনটো যোৱা কিমান ধুনিয়াকে বুজি পাবা চাই থাকা ধৰি লোৱা এয়া হৈছে আমাৰ সূৰ্য দেৱতা আৰু তাৰ চাৰিফালে পৃথিৱীখন ঘূৰিব কেনেকে ঘূৰিব এনেকে ঘূৰিব নেকি একচুয়ালি এনেকে নুঘূৰে সূৰ্যৰ চাৰিফালে পৃথিৱীখন একদম সাৰ্কুলাৰ পাথ এটাত ঘূৰি থাকে নেকি নাথাকে ন সো তাৰ কক্ষপথটো বা তাৰ অৰবিটটো কেনেকুৱা হয় অলপমান এনেকুৱা টাইপৰ হয় ধৰি লোৱা ইয়াতে আমাৰ পৃথিৱী ঘূৰি আছে ইয়াতে পৃথিৱী ঘূৰি আছে সূৰ্যৰ চাৰিফালে বেলেগ জেগাত মই দেখাইছো পৃথিৱী এখনে ইমানখিনি হৈ যোৱা নাই সো এতিয়া মই যদি কওঁ ইয়াতে তুমি এটা কাম কৰা সূৰ্যৰ পৰা পৃথিৱীৰ দূৰত্বটো চোৱা ইয়াতে মই পৃথিৱীৰ পৰা সূৰ্যলৈ দূৰত্ব চালো ইয়াত আকৌ ওচৰতে আছে ইয়াত তাতকে অকনমান ওচৰত আছে বা বেলেগ হৈ আছে গতিকে মই যদি ইয়াত ডাইৰেক্টলি কওঁ যে এইটো এটা সাৰ্কুল তেতিয়া তোমালোকে এইটো ব্যাসাৰ্ধ হিচাপে লৈ ল'ব পাৰা কিন্তু ইয়াত দূৰত্ববিলাক বেলেগ হৈছে হেবে তাহাতৰ আমি এটা গড় মান লম অৰ্থাৎ তাহাতৰ আমি কি মান লম গম পাইছা আমি এটা এভাৰেজ ৰেডিয়াস লম
এই যে বাকি এই ডেফিনিশ্যনটোত আমি পিছত যাম কৈছো নহয় সেই ডেফিনিশ্যনটোত থকা এভাৰেজ ৰেডিয়াছ টাৰ্মটো কিহৰ কাৰণে আহিছে মই প্ৰথমতে হেতু বুজাই লৈছো ঠিক আছে কিয়নো সূৰ্যৰ চাৰিওফালে পৃথিৱীখন ঘূৰি থাকোতে ৰেডিয়াছটো সেম হয় কেতিয়াও নাথাকে বেলেগ বেলেগ পাবা সো সেইখিনিৰ এটা গড় ৰেডিয়াছ আমি লৈ লৈছো সেই কাৰণে আমি এভাৰেজ ৰেডিয়াছ কথাটো ইয়াতে লিখিছো এটা কোটনো আহিলে কোটনো ইউজ হ'ব এই এভাৰেজ ৰেডিয়াছৰ কনসেপ্টটো এতিয়া এভাৰেজ ৰেডিয়াছ হিচাপে লৈছা যেতিয়া তোমালোকে যদি এনেকুৱা ধৰণেৰে ইমাজিন কৰা যেটো একচুয়ালি নহয় বাট সূৰ্যৰ চাৰিওফালে পৃথিৱীখন ঘূৰি থকা ৰাস্তাটো তাৰ মানে কক্ষপথটো তাৰ মানে অৰবিটটো যদি তোমালোকে এটা সাৰ্কেল বুলি কনসিডাৰ কৰিলা ঠিক আছে আৰু তাতে তোমালোকে যিকোনো এটা পজিশন দেখাব পৰা ধৰি লোৱা এটো হৈছে আমাৰ পৃথিৱীৰ পজিশন হৈছে পৃথিৱীখনৰ পজিশন হৈছে এটো এটা ধৰি লোৱা পৃথিৱীৰ পৰা বহু দূৰত তৰা এটা আছে এটো এটা তৰা আছে ষ্টাৰ এটা আছে ওকে দিস ইজ ষ্টাৰ আৰু সেই তৰাটোলে তোমালোকে ডিসটেন্সটো জুখিব লাগে সো তোমালোকে কি কৰিবা গম পাইছা ইয়াৰ পৰা এই আৰ্থৰ পৰা ডাইৰেক্টলি এটা স্ট্ৰেট লাইন এনেকে ইমাজিন কৰা সৰি আমাৰ সানটোৰ পৰা ওকে কোলে ষ্টাৰটোলে তাৰ পিছত সানটোৰ পৰা আৰ্থলৈকে এই ডিসটেন্সটো যাক আমি কি হিচাপে লৈছো এবাৰ এভাৰেজ ৰেডিয়াছ হিচাপে লৈছো হল আৰু তেতিয়া তুমি ইয়াৰ পৰা ইয়ালৈকে এটা লাইন জয়েন কৰি দিয়া তেতিয়া ইয়াতে দেখি পাবা এটা কোণ বনাব আৰু সেই কোণটো যদি কেনেবাকে 1 আৰ্ক সেকেন্ড হয় তেতিয়া হলে এই যেটো ডিসটেন্স মই নাম দি দিও এটো হৈছে যেনিবা a এটো হৈছে যেনিবা তৰাটোৰ যেটো পজিশনটো b তেতিয়া হলে ইয়াত a b টুক মই কি বুলি কম 1 পাৰসেক বুলি কম বুজা নাই এতিয়াও বুজা নাই এতিয়া ডেফিনিশনটো তা দুইটা বস্তুৰ হেল্পতে আমি বুজি পাম ওকে ডিসটেন্স এটা দূৰত্ব at which average radius of earth's orbit subtends an angle of 1 arc second প্ৰথম কথা পাৰসেকটো কি হয় এটা ডিসটেন্স হয় নে এটা টাইম হয় নে এটা weight হয় মাস হয় কি হয় ভৰ হয় বেগ হয় দ্ৰুতি হয় আমি যেনেকে বস্তুবিলাক কম পাৰসেকটো কি হয় প্ৰথম কথা পাৰসেকটো এটা ডিসটেন্স হয় ঠিক আছে কেনেকুৱা ডিসটেন্স জিমান ডিসটেন্সত at which average radius of earth's orbit subtends an angle of 1 arc second তাৰ মানে ধৰি লোৱা এই ডিসটেন্সটো ইয়াত এটো যেটো মই দেখাইছো a b2 এই ডিসটেন্সটোৰ বাবে আৰ্থৰ যেটো ৰেডিয়াছ আছে সেই ৰেডিয়াছটোৱে ইয়াত এটা কোণ বনাইছে হেতু হৈছে 1 আৰ্ক সেকেন্ড দেখিছা যদি জিমানটো ডিসটেন্সৰ বাবে এই কোণটো 1 আৰ্ক সেকেন্ড হয় হিমানটো ডিসটেন্সক ab বুলি কোৱা হয় স্যাৰ এতিয়াও বুজি পোৱা নাই মই বুজি পাইছো ডাউটটো কোড আছে তাৰ কাৰণে মই আৰু এটা এক্সাম্পল দিম চাই থাকা ধৰি লোৱা মই কলো এটো এটা লাইন এই সেন্টাৰত যেটো আছে ন এই সূৰ্যটো যত আছে সানটো তাত মই o বুলি ধৰি লৈছো ঠিক আছে আৰু এই পজিশনটো হৈছে a যত আছে আৰ্থ এতিয়া তোমালোকে ইমাজিন কৰা তৰাটো ইয়াত আছে ঠিক আছে তেতিয়া তোমালোকে এটো এটা এংগল পাবা ধৰি লোৱা তৰাটো ইয়াত আছে তেতিয়া এংগলটো কেনেকে পাবা এনেকে পাবা ধৰি লোৱা তৰাটো তাতকেও আগত আছে ধৰি লোৱা ইয়াত আছে তৰাটো একদম ইয়াত আছে তেতিয়া তোমালোকে এংগলটো কেনেকে পাবা এনেকে পাবা তাৰ মানে কি দেখিছা তৰাটো জিমানে আতৰলে গৈ আছে বা তৰাটোৰ ডিসটেন্সটো জিমানে চেঞ্জ হৈ আছে হিমানে ইয়াত এই কোণটো বাৰে বাৰে চেঞ্জ হৈ আছে yes or no হিমানে ইয়াত এই কোণটো বাৰে বাৰে চেঞ্জ হৈ আছে আৰু এই কোণটো কোনে বনাইছে এই কোণটো এই ৰেডিয়াছটোৱে বনাইছে হয়নে নহয় দেখিছানে এভাৰেজ ৰেডিয়াছ অফ আৰ্থ অৰবিট সো এভাৰেজ ৰেডিয়াছ অফ আৰ্থ অৰবিট subtends at an angle of 1 arc second এই এভাৰেজ ৰেডিয়াছটোৱে ইয়াত এটা কোণ বনাই আছে আৰু সেই কোণটো বেলেগ হ'ব পাৰে কিহৰ ওপৰত ভিত্তি কৰি এই ষ্টাৰটোৰ ওপৰত ভিত্তি কৰি যদি ষ্টাৰটো এই দখত থাকে তেতিয়া হলে ডিসটেন্সটো এই কোণ হ'ব আৰু কোণটো বেলেগ হ'ব যদি কোণটো বেলেগ এটা হ'বলে হয় তাতকে সৰু হ'বলে হয় তৰাটো দূৰলে যাব লাগিব যদি কোণটো তাতকেও সৰু হ'বলে হয় তৰাটো আৰু দূৰলে যাব লাগিব সেইটো কোণ যেটো কোণ 1 আৰ্ক সেকেন্ড হয় হিমানটো কোণৰ বাবে এই ডিসটেন্সটো জিমান হ'ব that is 1 parsec that is parsec বা আমি 1 parsec বুলি ক'ব পাৰো তাক এতিয়া অলপমান বুজি পোৱা নিচিনা লাগিছেনে যে ডিসটেন্স at which জিমানটো ডিসটেন্সত ধৰি লোৱা এইটো ডিসটেন্সত কি বনাইছে এভাৰেজ ৰেডিয়াছ অফ আৰ্থ অৰবিট এই ৰেডিয়াছটোৱে কি বনাইছে subtends an angle of 1 arc second এইটো ডিসটেন্সত এই ৰেডিয়াছটোৱে 1 আৰ্ক সেকেন্ড বনাইছে বাকি কিটা বনোৱা নাই এই কোণটো 1 আৰ্ক সেকেন্ড নহয় এই কোণটো 1 আৰ্ক সেকেন্ড নহয়
কিন্তু ইমানটো ডিসটেন্সত যেতিয়া আছে তেতিয়া এই বাহুটোৱে ইয়াত কি বনাইছে 1 আৰ্ক সেকেন্ডটো বনাইছে তেতিয়া হলে ইয়াৰ পৰা ইয়ালৈকে যেটো ডিসটেন্স সেই ডিসটেন্সটোই হৈ যাব তাৰ মানে 1 পাৰসেক ক্লিয়াৰ হৈছে বা তাক আমি সিম্পলি কি বুলি কম পাৰসেক ইয়াত মই হেতুৱে দেখাইছো সোৱা এয়া হৈছে সান এয়া হৈছে আৰ্থ হয়নে এয়া হৈছে সানৰ পৰা আমি কি লৈ লৈছো ডাইৰেক্টলি স্টাৰ টু লৈকে এটা স্ট্ৰেইট লাইন আমি ইমাজিন কৰি লৈছো এটো হৈছে এভাৰেজ ৰেডিয়াস হয়নে আৰু এইটো হৈছে ডিসটেন্স যেটো ডিসটেন্স হতে ইয়াত কিমান বনিছে এংগলটো 1 আৰ্ক সেকেন্ড বনিছে গতিকে এই ডিসটেন্সটো হৈ যাব পাৰসেক ক্লিয়াৰ হৈছে চাগে ন নেক্সট টপিকত যাব পাৰো amount of substance বুলি কলে দিমাগত স্ট্ৰাইক কৰিব লাগিব তাৰ মানে মোলৰ কথা কোৱা হৈছে যিকোনো এটা বস্তুৰ পৰিমাণটো আমি মোলৰ দ্বাৰা বুজাম এতিয়া সোৱা এবাৰ প্ৰথমতে ডেফিনিশনটোত আহি যাওঁচোন the mole is the amount of substance mole কি হয় সাবস্টেন্সৰ তাৰ মানে যিকোনো এটা বস্তুৰ amount এটা পৰিমাণ কোৰ এটা সিস্টেমৰ বুজি আছো ঠিক আছে which contains as many elementary entities যত হিমানটা এমাউন্টৰ এলিমেন্টাৰী এন্টিটিজ বা পাৰ্টিকল থাকিব as there are atoms in 0.012 kg of carbon 12 তাৰ মানে ধৰি লোৱা এখন পাল্লা আছে ঠিক আছে ডগা পাল্লা যেনিবা যত দুখন পেন আছে এখন পেন এখন পেন আৰু তুমি এফালে কি কৰিলা তুমি এফালে কাৰ্বন তুলি দিলা কিমান কাৰ্বন 12 গ্ৰাম বুলি ক'ব পাৰা 12 গ্রাম কার্বন বা 0.012 যদি কেজিত কোৱা 0.012 কেজি কার্বন তুমি এফালে তুলি দিলা আৰু তুমি এফালে তাক এটা ব্যালেন্স কৰিব লাগিব আমি পাল্লাত সদায় কি কৰো এফালে ডগাগিটা দিয়াৰ পিছত ইফালে আমি সবজিখিনি দিও পাচলিখিনি দিও দি প্লানি আমি তাক কি কৰো ব্যালেন্স কৰিব ট্ৰাই কৰো সো এফালে ধৰি লোৱা তুমি বেলেগ এটা বস্তু তুমি ইয়াত জুখিব বিচাৰিছা বেলেগ এটা বস্তু ঠিক আছে ধৰি লোৱা তোমালোকে ইয়াতে দি দিলা যেনিবা H2O তাৰ মানে ওয়াটাৰ মলিকিউল ওকে এটা এফালে যে তুমি লৈছা 12 গ্ৰাম কাৰ্বন 12 গ্ৰাম কাৰ্বনত কি থাকিব কাৰ্বন এটম থাকিব 12 গ্ৰাম কাৰ্বনত যিমানটা এটম থাকে মই ইয়াতে এটা নাম্বাৰটা লিখিম মই হেতু বুজাই আছো ইমানটা থাকিব চাবা দেই 6.022 into 10 to the power 23 ইমানটা নাম্বাৰ অফ এটম থাকিব ওকে যিমানটা নাম্বাৰ অফ এটম থাকিব সেই সংখ্যাটোকে কি বুলি কোৱা হ'ব মোল বুলি কোৱা হ'ব কাৰ ক্ষেত্ৰত ইয়াৰ ক্ষেত্ৰত বুজা নাই স্যাৰ সোৱা এখন পাল্লা আছে এটো সাইডে মই তুলি দিলু যেনেকৈ আমি ডগা তুলি দিও তেনেকৈ আমি তুলি দিলু 12 গ্ৰাম কাৰ্বন আৰু সেই 12 গ্ৰাম কাৰ্বনত কিমানটা এলিমেন্ট থাকিব 6.022 into 10 to the power 23 টা কি থাকিব পাৰ্টিকল থাকিব ওকে আৰু যিকোনো এটা বস্তু তুমি ধৰি লোৱা ওয়াটাৰ মলিকিউল লইলা H2O কাৰ্বনৰ 12 গ্ৰামত কিমানটা থাকে ইমানটা থাকে তো যিকোনো বস্তুৰ কাৰ্বনৰ 12 গ্ৰামত যিমানটা থাকে হিমানটা সংখ্যা আমি কম সেই বস্তুটোৰ 1 মোল তাৰ মানে H2O ৰ H2O ৰ 6.22 into 10 to the power 6.022 into 10 to the power 23 টা তুমি যদি H2O লৈ লোৱা 6.022 into 10 to the power 23 টা তুমি যদি H2O লৈ লোৱা সেই তাক মই কি বুলি কম 1 মোল অফ H2O কিয় কলো কিয়নো কাৰ্বনৰ 12 গ্ৰামত কিমানটা থাকে এটম 6.022 into 10 to the power 23 টা থাকে এলিমেন্টাৰী পাৰ্টিকল হিচাপে ঠিক আছে আৰু হিমান সংখ্যক তুমি ওয়াটাৰৰ কথা কলে মই কম 1 মোল H2O হিমান সংখ্যক তুমি বেলেগ কিবা অক্সিজেনৰ যদি কথা কয় ইমান মোল অক্সিজেন তেনেকে ধৰণৰে কম তাৰ মানে কথাটো এনেকুৱা হৈ আছে ধৰি লোৱা তোমালোক দোকানলৈ গলা গৈ কলা যে আমাক মুক 1 ডজন কণী দিয়ক 1 ডজন 1 ডজন বুলি কলে সদায় 12টাৰ কথা বুজিম যদি কণী 1 ডজন তেতিয়াও 12টা যদি পেন্সিল 1 ডজন তেতিয়াও 12ডাল হয়নে যদি পেন 1 ডজন তেতিয়াও 12ডাল তাৰ মানে 1 ডজন বুলি কলে আমি কি বুলি বুজিম আমি 12টাৰ কথা বুজিম ঠিক তেনে ধৰণে আমাক যেটা কোৱা হ'ব 1 মোল আমি কিমানটাৰ কথা বুজিম আমি ইমানটাৰ কথা বুজিম মই যদি কওঁ 1 মোল আন্ডা দিয়ক বুজি পাইছা 1 মোল পেন্সিল দিয়ক তোমাক দোকানীয়ে কিমানডাল দিব লাগিব ইমানডাল দিব লাগিব 1 মোল পেন্সিল দিয়ক 6.022 into 10 to the power 23 ডাল পেন্সিল দিব লাগিব হেবলি দোকানত গৈ কৈ নিদিবাগে তাৰ মানে এইবিলাক এইটো নাম্বাৰ আমাৰ প্ৰ্যাকটিক্যাল লাইফত ডেইলি লাইফত ইউজ নহয় ঠিক
ঠিক আছে কেমিষ্ট্ৰিত বেছিকৈ তোমালোকে ইয়াৰ ওপৰত পাবা আমি মাইক্ৰোস্কোপিক ৱৰ্ল্ডৰ কথা বা আমি যেতিয়া এটম মলিকুল এইবিলাকৰ কথা যেতিয়া তাত যেতিয়া নাম্বাৰৰ কথা কম কিমানটা এটম কিমানটা মলিকুল তেতিয়া আহিব এটো নাম্বাৰ দোকানত গৈ কৈ নিদিবা মোক 1 ডজন যেনেকৈ কণী লাগে বুলি কোৱা মোক বোলে 1 মল কণী লাগে ইমানটা কণী দিব লাগিব তেতিয়া দোকানী বুজি পাইছা কথাটো আৰু এই নাম্বাৰটো কোনে উলিয়াইছিলে যে ইমান গ্ৰাম কাৰ্বনত যে ইমানটা নাম্বাৰ থাকে সেই সংখ্যাটো উলিয়াইছিলে কোনে ইমানটা যে নাম্বাৰ থাকে এই নাম্বাৰটো যে এই নাম্বাৰটো উলিয়াইছিলে এজন সাইন্টিষ্ট তেওঁৰ নামটো আছিল এভোগাড্ৰো আৰু আগৰ সাইন্টিষ্ট বিলাক বৰ বেলেগ ধৰণৰ আছিল নিজৰ নামতে থৈ দিয়ে বস্তুটো যাতে নামটো থাকি যাওক আৰু ন কাম কৰিলে মানুহে হৈ নিজৰ নামটো থৈ যাব বিচাৰে সো এভোগাড্ৰো থৈ যাব বিচাৰিলে তেওঁ সেই নাম্বাৰটোৰ নাম দি দিলে এভোগাড্ৰোছ নাম্বাৰ তেওঁৰে নাম্বাৰটা মানে বুজি পাইছা মোৰ নাম সমীৰণ স্যাৰ যদি মই আজি এনেকুৱা কিবা এটা নাম্বাৰ উলিয়ালোহেঁতেন মই নামটো দিলোহেঁতেন সমীৰণ নাম্বাৰ বুজি পাইছা তেনেকৈ দি থলে এভোগাড্ৰোছ নাম্বাৰ সো এই নাম্বাৰটোকে হৈছে এই নাম্বাৰটোৱে হৈছে এভোগাড্ৰোছ নাম্বাৰ এই নাম্বাৰটোৰ কিবা একক বা ইউনিট আছেনে নাই নাম্বাৰৰ একক ইউনিট থাকে নি দুটা তিনটা চাৰিটা হেবিলাকটো আৰু এটা নাম্বাৰহে হয় তেনেকুৱা কথা ডেফিনিশনটোৰ লগত এটো বস্তু ৰিলেট কৰিব পাৰিছানে সোৱা দা মোল ইজ দা এমাউন্ট অফ সাবস্টেন্স অফ এ সিস্টেম যিকোনো এটা সিস্টেমৰ পদাৰ্থৰ পৰিমাণ which contains as many elementary entities as there are atoms in 0.012 kg of carbon atom কিমান সংখ্যক হ'ব পৰিমাণটোত 0.01 কেজি কাৰ্বনত যিমানটা কাৰ্বন এটম থাকিব কিমানটা থাকে ইমানটা থাকে হিমান সংখ্যক H2O তাৰ মানে 1 মল H2O হিমান সংখ্যক অক্সিজেন তাৰ মানে ইমান মল 1 মল অক্সিজেন কথাটো বুজি পাইছা তেনেকুৱা হ'ব যদি মই কওঁ যে 2 মল H2O তেতিয়া হলে কিমানটা নাম্বাৰ অফ H2O থাকিব H2O একেলগে এটা মলিকুল কিমানটা মলিকুল থাকিব যদি মই 2 মল H2O বুলি কওঁ সিম্পলি ইয়াৰ আগত 2 এটা পূৰণ কৰি দিলে হ'ল 1 মলত যদি ইমান থাকে 2 মলত 2 ইনটু ইমান কথাটো বুজি পাইছা সো একদম সহজে মনত ৰাখিবৰ বাবে তোমালোকে এই ডজনৰ কনসেপ্টটো মনত ৰাখিবা বুজি পাইছা যে 1 ডজন বুলি ক'লে যেনেকৈ আমি 12টাৰ কথা বুজো তেনেকৈ 1 মোল বুলি ক'লে কিমানটাৰ কথা বুজিম ইমানটাৰ কথা বুজিম ঠিক আছে নেক্সটত যাব পাৰো সোৱা ইন্টাৰেষ্টিং লুমিনাছ ইন্টেন্সিটি কি হয় সোৱা এমাউন্ট অফ লাইট পাৰ ইউনিট সলিড এংগল ইন এ ডিৰেকশন ইজ কল্ড লুমিনাছ ইন্টেন্সিটি ৰেষ্টুৰেণ্টত যেতিয়া খাবলৈ যোৱা এনেকুৱা লাইট কিছুমান দেখানে ওপৰৰ পৰা উলুমাই ৰাখে হয়নে এই লাইটটোত তোমালোকে এটা বস্তু চোৱা এই লাইটটোত তোমালোকে দেখিবা যে ইয়াৰ পৰা পোহৰবিলাক এনেকুৱা ধৰণেৰে আহিব হয়নে এনেকুৱা ধৰণেৰে পোহৰবিলাক আহিব তাৰ মানে এটা সলিড এংগুলত ইয়াত পোহৰবিলাক আহিব এনেকুৱা এটা সলিড এংগুলটো কেনেকুৱা আছিল যদি তোমালোকে ইমাজিন কৰা এই যে সানা খাবলৈ দিয়ে যে হা এনেকে ধৰণেৰে বা আইসক্ৰীমটো তোমালোকে এনেকুৱা ধৰণৰ সুঙাটো যে দেখা তাক ওপৰৰ পৰা চালে ওপৰৰ পৰা যেতিয়া চাবা ইয়াত যেটো কোণ দেখি পাবা যেটো এখন প্লেনত আঁকিব নোৱাৰা এই বৰ্ডখনত মই কোণটো পাৰফেক্টলি আঁকি দেখাব নোৱাৰো 3 ডাইমেনশনাল বুজি পাইছা সেই কোণটো হৈছে সলিড এংগুল আমি ফাৰ্স্ট ক্লাছটোত সলিড এংগুলৰ ওপৰত ডিটেইলত ডিসকাস কৰিছো সো পাৰ ইউনিট সলিড এংগুলত আমি যেনেকৈ কওঁ পাৰ ইউনিট লেংথ তাৰ মানে একক লেংথত বুজি পাইছা 1 মিটাৰ পাৰ ইউনিট টাইম 1 সেকেন্ডত প্ৰতি সেকেন্ডত বুজি পাইছা আমি যেনেকৈ কওঁ প্ৰতি সেকেন্ডত সো পাৰ ইউনিট মানে প্ৰতি সলিড এংগুলত প্ৰতিটো সলিড এংগুলত কিমানকে পোহৰ আহিছে পোহৰৰ কিমানটো এমাউন্ট আহিছে তাকে কোৱা হয় কি লুমিনাছ ইন্টেন্সিটি পাৰ ইউনিট সলিড এংগুলত কিমানকে আহিছে দেখিছা ইয়াৰ পৰা পোহৰ আহি আছে সো এটা পাৰ ইউনিট সলিড এংগুলত কিমানকে আহিছে যেনেকৈ কোনটোক আমি ডিগ্ৰী বুলি কওঁ তেনেকৈ আমি ইয়াত কিহত কম ৰেডিয়ানত কম সলিড এংগুলটোক আমি পাই ৰেডিয়ান বুলি কওঁ আমি কি বুলি কওঁ পাই ৰেডিয়ান বুলি কওঁ ঠিক আছে সো 1 পাই ৰেডিয়ানত তাৰ মানে কিমানকে আহিছে হেতুক আমি কি বুলি কম কিমানকে লাইটৰ ইন্টেন্সিটি কিমান এমাউন্টৰ লাইট আহিছে তাকে আমি কম লুমিনাছ ইন্টেন্সিটি ঠিক আছে আৰু যদি কোনোবাই ভাবি আছে যে পাই ৰেডিয়ানটো আকৌ কি বস্তু যেনেকৈ আমি কওঁ 1 মিটাৰ আমি যেনেকৈ কওঁ 5 সেকেন্ড এই দুজে লিখিছো এটা একক তেনেকৈ ধৰণেৰে সলিড এংগুলৰ এটা একক হৈছে পাই ৰেডিয়ান এসআই একক ঠিক আছে ষ্টেণ্ডাৰ্ড যেটো 1 পাই ৰেডিয়ানত 1 পাই ৰেডিয়ানত কিমান এমাউন্টৰ লাইট আহিব হেতুকে আমি বুজিম যে পাৰ ইউনিট সলিড এংগুল আমি যেটা কম 1 মিটাৰত কিমানকে তাৰ মানে পাৰ ইউনিট লেংথত কথাটো বুজি পাইছা তেনেকুৱা হৈ আছে
ওকে আৰু এটা বস্তু ইয়াতে চাই যাব লাগে ইম্পৰ্টেন্ট বস্তু যে যেটো আমাৰ লুমিনাস ইন্টেন্সিটি তাৰ এককটো কি তাৰ এককটো হৈছে কেন্ডেলা নতুন নতুন বস্তু এবিলাক কেন্ডেলাটো কি বুলি পঢ়িবা তোমালোকে সিডি কেন্ডেলা জাস্ট জানি গলে হল ঠিক আছে নেক্সট accuracy and precision of instruments আচ্ছা মই তোমালোকক জানিবা কলো যে এইটো কিবা এটা আৰু বাহৰ কিবা লাঠি এডাল আৰু তাৰ দৈৰ্ঘ্যটো তোমালোকক মই জুখিবলৈ দিলো ঠিক আছে মই জানো জানিবা ইয়াৰ একচুৱেল যেটো লেংথ হেতু কিমান ঠিক আছে মই জানো যে ইয়াৰ একচুৱেল লেংথটো হৈছে 30 সেন্টিমিটাৰ তোমালোকক জুখিবলৈ কলো প্ৰথমতে কোনোবা এটা জুখিলে জুখি প্লানি পালে যে স্যাৰ 29 সেন্টিমিটাৰ হয় ইয়াৰ লেংথটো আৰু এটা জুখিলে হিমুক কলে বুলে 28 সেন্টিমিটাৰ আৰু এটা জুখিলে হিমুক কলে বা তুমি বাৰে বাৰে জুখিলা তুমি তিনিবাৰ জুখিলা 3 নম্বৰ বাৰ জুখুতে তুমি পাওলা 29.7 সেন্টিমিটাৰ এটা অৰিজিনাল লেংথটো আছিল কিমান 30 সেন্টিমিটাৰ তোমাৰ কোনটো উত্তৰ সবচে বেছি শুদ্ধ হৈছে কোনটো 3 নম্বৰটো যেটো এপ্ৰক্স 30 সেন্টিমিটাৰৰ সমানে হৈছে তাৰ মানে 29.7 সেন্টিমিটাৰ যেটো হৈছে হয়নে এই তিনিটাৰ ভিতৰত সো ইয়াত একুৰেসি কোনটোত বেছি হ'ব সো আমি টপিকটো যোৱাৰ আগতে বস্তুটো বুজি পাব পাৰো কিয়নো এবিলাক আমি ডেইলি লাইফত ইউজ কৰি থকা বস্তু আগতে নপঢ়া বস্তু নহয় হয়নে এই তিনিটাৰ ভিতৰত একুৰেসি কোনটোত বেছি বুলি কলে তোমালোকে ধুনিয়াকে মোক ক'ব পাৰিবা যে স্যাৰ 29.7 সেন্টিমিটাৰ কিয়নো আপুনি কৈছে যে অৰিজিনাল লেংথটো 30 সেন্টিমিটাৰ এটো একদম প্ৰায় একদম স্যাৰ শুদ্ধ হৈছে ঠিক আছে ইয়াত আহা এবাৰ ডেফিনিশনটো accuracy of a measurement is a measure of how close the measured value is to the true value of the quantity কি কলে accuracy of a measurement যিকোনো এটা জোখ মাখত accuracy টো কি হয় is a measure এটা জোখ হয় of how close the measured value is to the true value তাৰ মানে এটো হৈছে true value যেটো সঁচা value হেতুৰ যিমান তুমি কাষ চাপি যাব পাৰা তুমি 29 সেন্টিমিটাৰ পালা তাৰপিছত তুমি 28 সেন্টিমিটাৰ পালা তাৰপিছত তুমি 29.7 সেন্টিমিটাৰ পালা একদম 30 ৰ আশেপাশে কোনটো আছে 29.7 ক্লোজ এটো যে কোৱা হৈছে ক্লোজ টু দা মেজাৰ্ড ভ্যালু বুজি পাইছা তাৰ মানে যেটো একচুৱেল ভ্যালু বা হে একচুৱেল ভ্যালুটোক আমি কম ট্ৰু ভ্যালু যিখিনি ভ্যালু তুমি জুখিছা হেখিনি হৈছে মেজাৰ্ড ভ্যালু এই তিনিটা মেজাৰ্ড ভ্যালুৰ কোনটো এনেকা মেজাৰ্ড ভ্যালু আছে যেটো একচুৱেল ভ্যালুটোৰ প্ৰায় সমান এইটো তাৰ মানে এটোৱে হ'ব হেনকাটা ভ্যালু যেটুক মই ক'ব পাৰো that value is close to the measured value বুজি পাইছা এই ভ্যালুটো মেজাৰ্ড ভ্যালুটো একদম ক্লোজ হৈ আছে তাৰ মানে উচৰা-উচৰি আছে সেই ভ্যালুটোক আমি কি বুলি কম তাকে আমি কম accuracy বুজি পাইছা তাকে আমি কম accuracy so accuracy of a measurement is the measure of how close কিমান ক্লোজ তাৰ মানে হেতুৱে accuracy এই 29.7 সেন্টিমিটাৰটো accuracy নহয় কিন্তু তোমালোকক যদি মই তিনটা ধৰু কোনটোত accuracy বেছি তেতিয়া তুমি ক'ব লাগিব যে 29.7 সেন্টিমিটাৰটোত accuracy টো বেছি আছে কথাটো বুজি পাইছা ওকে ঠিক আছে তাৰ পিছত আহি যোৱা প্ৰিসিশন কি হয় এই দুটা বস্তুৰ মাজত খুব কনফিউজন লাগি থাকে দুটা বস্তু প্ৰায় একে নিচিনা অলপমান চাবা দেই যে প্ৰিসিশন টেলস us to what resolution or limit the quantity is measured এই ধৰি লোৱা তোমালোকক মই ইয়াতে চোৱাচোন এডাল স্কেল দেখিছা এই স্কেল ডালত আৰু অলপ ডাঙৰ কৰি দেখাও হ'ব নাই ডাঙৰ নহয় মানে থাকিব সাইজটো চোৱা এই স্কেল ডালত তোমালোকে জুখিব পৰা আটাইতকৈ সৰু ভ্যালুটো কি বাৰু ক'ব পাৰিবানে 1 মিলিমিটাৰ তাতকে যদি সৰু ভ্যালু ইয়াত জুখিব পাৰা তাৰ মানে ইয়াত ৰিজলিউশনটো তাতকেও বেছি হ'ব তাৰ মানে ধৰি লোৱা তোমালোকে এতিয়া যে মোৰ ভিডিওটো চাই আছা হয়তো কোনোবাই 360p চাই আছা কোনোবাই 480p চাই আছা হা কোনোবাই 1080 চাই আছা কোনটোত বেছি ভালকে দেখি পাবা 1080 ও তাৰ মানে কি গম পাইছা এই তাৰ মানে জিমানে তুমি কি বহাবা ইয়াত মই এটা বস্তু লিখিছো নে ইয়েস ৰিজলিউশন ওয়ার্ডটো ৰিজলিউশনটো জিমানে বহাই দিবা বস্তুটো হিমানে বেছি ক্লিয়াৰলি দেখি পাবা ৰিজলিউশন মানে কি বস্তুটো সৰু টুকুৰাত যে ভাগ কৰিছা আৰু সৰু টুকুৰাত মই ভাগ কৰো যেনেকৈ মই এই স্কেলডালক সৰু কিছুমান ঘাট কাটিছো আৰু এটা সৰু ঘাট যদি তুমি ইয়াৰ পৰা উঠাই লোৱা ঠিক আছে এটা সৰু ঘাট যদি তুমি ইয়াৰ পৰা উঠাই লোৱা ইয়াতো স্কেলডাল আছে যে মই এতিয়া আছে পাৰিব লাগিব অকনমানি ঘাট এটা যদি ইয়াত তোমালোকে লোৱা এই গুটেই লেংথটোৰ পৰা হে অকনমানি দাগটো হ'ব কিমান 1 মিলিমিটাৰৰ সমান তাৰ মানে এই স্কেলডাল দি মই জুখিব পৰা আটাইতকৈ সৰু মানটো হৈছে
1 মিলিমিটাৰ যদি তুমি সেন্টিমিটাৰৰ হিচাপত তাক কোৱা কি বুলি কবা 0.0 আমি সিম্পলি কেনেকৈ আমি এই বস্তুটো দেখা যাওঁ চোৱা যেহেতু 1 সেন্টিমিটাৰত কিমান 10 মিলিমিটাৰ বা আমি এনেকৈ ধৰণেৰে যদি কওঁ যে 10 মিলিমিটাৰত কিমান 10 মিলিমিটাৰত হৈছে 1 সেন্টিমিটাৰ তেতিয়াহ'লে 1 মিলিমিটাৰত কিমান হ'ব 1/10 তাৰ মানে 0.1 সেন্টিমিটাৰ বুজি পাইছা অৰ্থাৎ এই স্কেলডাল যদি জুখিব পৰা আটাইতকৈ সৰু ভ্যালুটো হৈছে 0.1 সেন্টিমিটাৰ বা 1 মিলিমিটাৰ সেইটোৱে হৈছে এই স্কেলডালৰ কাৰণে ৰিজলিউশন বুজি পাইছা এই স্কেলডালৰ কাৰণে ৰিজলিউশন হৈছে হেতু এতিয়া ধৰি লোৱা তোমালোকে জেনাৰেলি যেটো ঘড়ি পিনি থাকা সেই ঘড়িটোত জুখিব পৰা এতিয়া তো মই অটাই দিও আৰু ইয়াৰ পৰা ঠিক আছে সেই ঘড়িটোত যেটো জুখিব পৰা যেটো মান সেই মানটো কিমান আটাইতকৈ সৰু মানটো কিমান 1 সেকেন্ড 1 সেকেন্ডতকৈ তো সৰু তোমালোকে জুখিব নোৱাৰা কিন্তু যেতিয়া দেখিছা ট্ৰেইনাৰ বিলাকে যেতিয়া দৌৰিবলৈ দিয়ে দৌৰা যে শিকায় সো দৌৰতে তাত কি ইউজ কৰে অলপ বেলেগ ধৰণৰ ওয়াচ কি ওয়াচ এটো জানা সবে ষ্টপ ওয়াচ কি ইউজ কৰে ষ্টপ ওয়াচ হে ষ্টপ ওয়াচটো কিয় ইউজ কৰে যে হি যাতে 1 সেকেন্ডতকৈও কম সময়টো মেজাৰ কৰিব পাৰে বুজি পাইছা 1 সেকেন্ডতকৈও কম সময়টো যাতে তাত মেজাৰ হয় বুজি পাইছা তাৰ মানে সেই তোমাক যদি মই এনেকটা ইনস্ট্ৰুমেন্ট দি দিও যিটোৱে তোমাৰ ধৰি লোৱা সেই ষ্টপ ওয়াচটোৰ কথাই কলো টাইমটো বেছি একুৰেটলি তুমি জুখিব পাৰিবা যদি তোমাক মই ষ্টপ ওয়াচ এটা দিও তুমি সাধাৰণ ঘড়িটোতকৈ ষ্টপ ওয়াচটো দিলে বেছি একুৰেটলি জুখিব পাৰিবা তাৰ মানে এতিয়া আমি অকমান টপিকটোত আহি যাও যে প্ৰিসিশনে আমাক এটা বস্তুৱে কয় যে ৰিজলিউশন অৰ limit the quantity is measured কি কলে সো precision tells us to what resolution or limit the quantity is measured কিমান ৰিজলিউশন বা কিমান লিমিটলৈকে আমি কিবা এটা বস্তু জুখিব পাৰিম যেনেকৈ স্কেলডালত আমাৰ লিমিট এটা আছে যে 1 মিলিমিটাৰ তাতকৈ কিন্তু সৰু ভ্যালু মই জুখিব নোৱাৰো সো সেই লিমিটটো হৈ গল স্কেলডালৰ ক্ষেত্ৰত ৰিজলিউশন যেটো 1 মিলিমিটাৰ ষ্টপ ওয়াচটোৰ ক্ষেত্ৰত ৰিজলিউশনটো বেছি হ'ব আৰু আমাৰ ঘড়িটোৰ ক্ষেত্ৰত ৰিজলিউশনটো কম হ'ব বুজি পাইছা হেনকা ধৰণেৰে আমি ৰিজলিউশনটো বুজিব পাৰো ওকে এটা এক্সাম্পল দিলে ভাল হ'ব সাকে বেছি দুটা বস্তু দেখাও সোৱা ধৰি লোৱা এটা মই ভ্যালু দেখালো যেটো হৈছে 0.01 আৰু এটা মই দেখালো 0.001 তেতিয়া হলে ৰিজলিউশন কোনটোত বেছি তোমালোকে মোক কমেন্ট কৰি জনাব লাগিব পাৰিবা জনাব এই দুটা মই ভ্যালু দি দিলো এটুক মই কলো নাম্বাৰ 1 কমেন্টত জাস্ট তোমালোকে 1 আৰু 2 লিখিব লাগে যে কোনটোত ৰিজলিউশনটো তেতিয়া হলে বেছি হ'ব যদি কমেন্টত তোমালোকে ক'ব নোৱাৰা মই নেক্সট ক্লাছটোত ডিসকাস কৰি দিম ঠিক আছে নেক্সট টপিকত আহি যাম এটা ইম্পৰ্টেন্ট বস্তু accuracy does not depend only on precision accuracy মানে কিমান accurately কিমান শুদ্ধভাৱে তুমি বস্তুটো জুখিব পাৰিবা ৰানাৰ জনে দৌৰি আছে দৌৰতে তাত মই ষ্টপ ওয়াচটো এটা কাৰণে ইউজ কৰিছো যে বেছি accurately মই জুখিব পাৰো আৰু মই কৈছো যে ষ্টপ ওয়াচ এটা যদি মই তোমাক দি দিও তেতিয়া হলে তুমি জেনাৰেল ঘড়িটোতকৈ বেছি accurate মোক টাইম এটা দিব পাৰিবা কিন্তু হেতু সদায় হেতুৱে সত্য হবনে তাৰ মানে হেতুৱে হসা হবনে সো এটা বস্তু আছে ইয়াতে accuracy does not depend only on precision ধৰি লোৱা মই তোমাক কলো ফৰ এক্সাম্পল তুমি এই মানটো জুখিব লাগে 3.578 এটো হৈছে একচুয়াল ভ্যালু কি বস্তু বাদ দিয়া ধৰি লোৱা এটা লেংথ হে জনিবা এই লেংথটো তুমি জুখিব লাগে তোমাক মই এনেকটা ইনস্ট্ৰুমেন্ট দি দিলো যেটো ইনস্ট্ৰুমেন্টৰ ৰিজলিউশনটো হৈছে 0.001 যেটো ইনস্ট্ৰুমেন্টৰ ৰিজলিউশন হৈছে 0.001 তুমি তাৰ মানে দশমিকৰ পিছত তিনটা সংখ্যালৈকে জুখিব পাৰা এনেকটা ইনস্ট্ৰুমেন্ট দি দিলো যেটো ৰিজলিউশন হৈছে 0.01 দশমিকৰ পিছত দুটা অংকলৈকে তুমি তাত শুদ্ধকে জুখিব পাৰা ঠিক আছে আৰু তুমি এই যেটো ইনস্ট্ৰুমেন্ট আছে হেতু লৈ তুমি জুখি তাৰ মানটো কিমান পালা গম পাইছা যে 3.348 আৰু এই ইনস্ট্ৰুমেন্টটো লৈ তুমি মানটো পালা 3.492 এনেকুৱা ধৰণৰ পালা বুজি পাইছা ন এটো হৈছে ট্ৰু ভ্যালু এটো হৈছে কি ভ্যালু এটো হৈছে ট্ৰু ভ্যালু মানে যেটো একচুয়ালি হয় তাৰ মানে যেটো একচুয়ালি হয় এটোৱে পাব লাগিব তুমি আৰু তুমি জুখিলা তুমি হেতু পোৱা নাই তুমি বেলেগ দুটা ভ্যালু পাইছা কিন্তু ইমানটো ৰিজলিউশনৰ ইনস্ট্ৰুমেন্টটো লৈ জুখি তুমি এটো পালা আৰু ইমানটো ৰিজলিউশনৰ ইনস্ট্ৰুমেন্টটো লৈ জুখি তুমি এই মানটো পালা এতিয়া মই হুদিলো কোৱাচোন কোনটোৰ মানটো ইয়াৰ লগত বেছি একুৰেট হৈছে কোনটোৰ মান এটোৰ চোৱা 3.3 আছে আৰু এটো 3.4 আছে 3.4 আছে দেখিছা 3.3 আছে ইয়াত আছে 3.4 তো বেছি একুৰেট কোনটো হৈছে এটো হৈছে ইয়াৰ হৈতে বেছি একুৰেট কিন্তু জুখুতে তুমি ৰিজলিউশনটো তাত কম ৰিজলিউশনৰ ইনস্ট্ৰুমেন্ট এটা লৈছিলা
ইয়াত আকৌ বেছি ৰিজলিউশ্যনৰ লৈছিলা তাৰমানে এইটোৱে অকল মেটাৰ নকৰে যে তুমি বেছি ৰিজলিউশ্যনৰ ল'লেই তুমি একুৰেট আনসাৰ পাবা কেতিয়াবা কম ৰিজলিউশ্যনৰ লৈও বেছি একুৰেট আনসাৰ পাব পাৰা সেইকাৰণে কোৱা হৈছে যে একুৰেসি does not depend only on precision yes precisionৰ ওপৰত ডিপেন্ড কৰে ৰিজলিউশ্যনটোৰ ওপৰত ডিপেন্ড কৰে কিন্তু অকল প্ৰিচিশনৰ ওপৰতে ডিপেন্ড নকৰে আৰু কিছুমান ফ্যাক্ট আছে যিবিলাক আমি নেক্সট ক্লাছত পঢ়িম কিছুমান এৰৰৰ কথা পঢ়িম ঠিক আছে সেই এৰৰ বিলাকৰ ওপৰত ডিপেন্ড কৰিও একুৰেসিটো মেজাৰ কৰে ধৰিলোৱা মই তোমাক দিলো ইমানটো ৰিজলিউশ্যনৰ এটা ইনস্ট্ৰুমেন্ট আৰু আন এটা ষ্টুডেন্টক মই দিলো ইমানটো ৰিজলিউশ্যনৰ এটা ইনস্ট্ৰুমেন্ট কিন্তু ৰিজলিউশ্যনটো ভাল দিলে হ'ব নেকি তুমি জুখুতে তুমি ভালকে তুমি নুজুখিলা ভ্যালুটোত কিবা এটা ভুল কৰিছা তুমি মেজাৰমেন্টটো লওঁতে তেতিয়াতো তোমাৰ ভুল উত্তৰে ওলাব আৰু যাক মই কম ৰিজলিউশ্যনৰ দিছিলো হি কিন্তু বহুত ধুনিয়াকে একুৰেটলি মেজাৰ কৰিছে তাৰ মানে এই মেজাৰমেন্টটো খুব ভালদৰে কৰিছে তেতিয়াহলে তাৰ ৰিজাল্টটো ভাল ওলাব ঠিক আছে 100 টকা পেন এটা তোমাক দি দিলো কাৰবাক 5 টকা পেন এটা দি দিলো হে বুলি কি 100 টকা পেন জিটোৱে লিখিব তাৰ হ্যান্ডৰাইটিংটো হে ভাল হ'ব 5 টকাটো নহব এনেকা কথা আছে নেকি তুমি যদি ভালকে লিখিব জানা 5 টকা পেনটোৱে তাৰ ধৰিলা বেছি ভাল হৈ গল আৰু তোমাৰ হ্যান্ডৰাইটিং বেয়াই আছিল তুমি লিখিবই না জানা তোমাক 100 টকা পেনটো দিলেও তুমি ভালকে লিখিব নোৱাৰিবা সো সেই বস্তুবিলাক আহি যাব এৰৰৰ যেটো পোৰশন আছে তা যেটো আমি নেক্সট ক্লাছত কভাৰ কৰিম বুজি পাইছা সেই কাৰণে এই বস্তুটো বহুত ইম্পৰ্টেন্ট যে একুৰেসি সদায় প্ৰিচিশনৰ ওপৰতে ডিপেন্ড নকৰে একুৰেসি আৰু বহুত ফ্যাক্টৰৰ ওপৰত ডিপেন্ড কৰে ঠিক আছে সো আজিৰ ক্লাছটো আমি ইমানতে সামৰিব পাৰো আৰু কিবা আছে নেকি কেনেবাগে নাই শেষ হৈছে ক্লাছটো Thank you so much. আকৌ নতুন ক্লাস আমি অতি সোনকালে লৈ আহিম তোমালোকৰ বাবে তোমালোকে খালি এক্টিভলি ক্লাস বিলাক চাবা কপি পেন উলিয়াই লৈ লিখি যাবা নোট কৰি যাবা এক্সট্ৰা কে আকৌ মই ইয়াতে নোট তোমালোকক দিয়া নাই তোমালোকে স্ক্ৰিনশ্বটো লৈ যাব পাৰা ঠিক আছে আৰু যদি কিবা ডাউট আছে তেতিয়াহলে কমেন্ট সেকশনটোত মোক জনাই ৰাখিবা মই নেক্সট ক্লাছটো ষ্টাৰ্ট কৰাৰ আগত তোমালোকৰ ডাউটটো সলভ কৰিব ট্ৰাই কৰিম Thank you so much নতুন এটা ভিডিওৰ সৈতে আকৌ লগ পাম